Hi guys, welcome back to our channel. আমাৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আনাৰস কাটি আছোঁ। যিটো কাম মই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেয়া পাওঁ, ইমান বেয়া লাগে নহয় আনাৰস কাটি। আজি দুপৰীয়া সাজত বনাইছিলোঁ মটৰ পনীৰ লগত পোলাও, আৰু পোলাও বনাইছিলোঁ নামতহে, যিহেতু চিয়ানে পোলাও খাওঁ কৰি আছিল। পোলাওকণ নামতহে বনোৱা হৈছে, বিশেষ একো যত্ন লোৱা হোৱা নাছিলে। 22 তাৰিখে ৰাতিপুৱা বিশেষ কাৰণত হঠাৎ আমি গুৱাহাটী যাবলগীয়া হৈছিল। আমাৰ ব্লগ যিসকলে চায় তেওঁলোকে নিশ্চয় জানে আমি শাওণ মাহত বেলেগত নাখাওঁ, মানে মানুহৰ ঘৰতো নাখাওঁ। কিন্তু সেইদিনা আমি ডিপি আইতাহঁতৰ ঘৰত সোমাই খাবলগীয়া হৈছিল। তেল, নিমখ, হালধি আমাৰ কাৰণে নতুন পেকেট খুলিব লগা হৈছিল। গোটেইখিনি বস্তু দুবাৰ বনাব লগা হৈছিল। মুঠতে ডিপি আইতাৰ বহুত কষ্ট হৈছিল। আজিলৈ ইমানেই। বাই বাই গাইজ।